ৰাজ্যৰ টিউটৰ শিক্ষকসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। চৰম হতাশাত টিউটৰসকলৰ দৰমহা বৃদ্ধি নিয়মীয়াকৰণ কি হ'ব? 1 অক্টোবৰৰ পৰা দৰমহা বৃদ্ধিৰ প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হৈছে। ৰাজ্যখনত অনুষ্ঠিত হৈ যোৱা এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰতিখন নিৰ্বাচনী প্ৰচাৰ সভাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতিৰ বন্যা বোৱাইছিল। সেই প্ৰতিশ্ৰুতিসমূহৰ ভিতৰত এটা অন্যতম প্ৰধান প্ৰতিশ্ৰুতি আছিল ৰাজ্যখনৰ প্ৰায় 13,000 টিউটৰৰ দৰমহা বৃদ্ধি। প্ৰায় প্ৰতিখন নিৰ্বাচনী প্ৰচাৰ সভাতে মুখ্যমন্ত্ৰীগৰাকীয়ে সদম্ভে ঘোষণা কৰিছিল যে 1 অক্টোবৰৰ পৰা টিউটৰসকলৰো দৰমহা বঢ়াই দিয়া হ'ব। তেতিয়াৰ পৰাই ৰাজ্যৰ টিউটৰসকলে আশাৰে বাট চাই আছিল এইবাৰ নিশ্চিতভাৱে তেওঁলোকৰ দৰমহা বৃদ্ধি হ'ব বুলি। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা 5 মাহ পাৰ হ'ল। এই সময়ছোৱাত অসম চৰকাৰে কেইবাখনো কেবিনেট বৈঠক অনুষ্ঠিত কৰিলে। আনকি এই মাহতে একাধিক কেবিনেট বৈঠক অনুষ্ঠিত হ'ল। কিন্তু ৰাজ্য চৰকাৰৰ এই কেবিনেট বৈঠকসমূহত আলোচ্য বিষয় হিচাপে স্থান নাপালে টিউটৰসকলৰ দৰমহা বৃদ্ধিৰ প্ৰসংগ। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছৰে পৰাই ৰাজ্যৰ টিউটৰসকলে গভীৰ প্ৰত্যাশাৰে ৰৈ আছিল তেওঁলোকৰ দৰমহা বৃদ্ধিৰ আনুষ্ঠানিক ঘোষণা শুনিবৰ বাবে। কিন্তু এইবাৰো বঞ্চিত হ'ল টিউটৰসকল। অক্টোবৰ মাহৰ 1 তাৰিখৰ পৰাই টিউটৰসকলৰ মাহিলী দৰমহা বঢ়াই দিব বুলি কোৱা মুখ্যমন্ত্ৰীৰ পৰা টিউটৰৰ দৰমহা বৃদ্ধিৰ কোনো ধৰণৰ আনুষ্ঠানিক হুকুম নহাত প্ৰতিটো খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে টিউটৰসকলৰ অক্টোবৰ মাহৰ বাবে প্ৰস্তুত কৰা দৰমহাৰ বিলত একমোডেট টিউটৰক 10,800 টকা আৰু প্ৰাদেশিকৃত টিউটৰক 12,000 টকা মাননিৰ বিল প্ৰস্তুত কৰিবলৈ বাধ্য হৈছে। ফলত বাৰম্বাৰ চৰকাৰীভাৱে প্ৰবঞ্চিত হৈ অহা টিউটৰসকল চৰম হতাশাত ভাগি পৰিছে। উল্লেখ্য যে 2021 বৰ্ষৰ 30 জানুৱাৰীত ৰাজ্য চৰকাৰে বিভিন্ন প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ত বছৰ ধৰি কৰ্মৰত অৱস্থাত থকা 4,521 গৰাকী শিক্ষকক টিউটৰক নিযুক্তি দি তেওঁলোকৰ সেৱা নিয়মীয়া কৰিছিল। অসম শিক্ষা অধিনিয়ম 2017 অনুসৰি তেওঁলোকক নিযুক্তি দিয়া হৈছিল। টিউটৰ হিচাপে চাকৰি নিয়মীয়া কৰা এইসকল শিক্ষকক 1991-99 চনৰ ভিতৰত শিক্ষা বিভাগে নিযুক্তি দিছিল। কিন্তু পৰৱৰ্তী কালত ইৰেগুলাৰ শিক্ষক হিচাপে ওলমি ৰৈছিল। সুদীৰ্ঘ বছৰ আন্দোলনৰ দাবীৰ পৰিপ্ৰেক্ষিতত তেতিয়াৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পদক্ষেপত এই শিক্ষকসকলক যিসকলৰ বৃত্তিগত অৰ্হতা আছে তেওঁলোকক শিক্ষক হিচাপে আৰু বাকীসকলক টিউটৰ হিচাপে চাকৰি নিয়মীয়া কৰি নিযুক্তি দিয়া হয়। টিউটৰসকলৰ মাহিলী পাৰিতোষিক নিৰ্ধাৰণ কৰা হয় মাত্ৰ 10,800 টকা। অৱশ্যে এই টিউটৰসকলৰ বহুতৰে ইতিমধ্যে মৃত্যু হৈছে, আন বহুতে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে। এইসকল টিউটৰক একমোডেট টিউটৰ বুলিও কোৱা হয়। আনহাতে একেটা বৰ্ষতে 2021 জানুৱাৰী মাহত ৰাজ্য চৰকাৰে 2017 চনৰ প্ৰাদেশিকৰণ আইন অনুসৰি সেৱা প্ৰাদেশিকৰণ কৰি ৰাজ্যৰ হেজাৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানত কৰ্মৰত 9,895 গৰাকী শিক্ষককো টিউটৰ হিচাপে চাকৰি নিয়মীয়া কৰিছিল। এওঁলোকৰ মাজত একাংশ LP, ME, হাইস্কুল, উচ্চতৰ মাধ্যমিক বিদ্যালয়, আনকি কনিষ্ঠ মহাবিদ্যালয়ৰো শিক্ষক আছিল। তেওঁলোকৰো পাৰিতোষিক 10,800 টকাৰ পৰা 16,000 টকাৰ ভিতৰত আছিল। যিসমূহ ভেঞ্চাৰ শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষকক টিউটৰ হিচাপে তেওঁলোকৰ সেৱা নিয়মীয়াকৰণ কৰা হৈছিল, পৰৱৰ্তী সময়ত তেওঁলোকৰ তীব্ৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত 2 মাহ পূৰ্বে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এক নিৰ্দেশযোগে প্ৰাদেশিকৃত টিউটৰসকলৰ মাহিলী পাৰিতোষিক মাত্ৰ 1,200 টকা বৃদ্ধি কৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে সামান্য পাৰিতোষিক বৃদ্ধিৰ পৰাও বঞ্চিত হ'বলগীয়া হয় 2021 চনৰ 30 জানুৱাৰী নিযুক্তি দিয়া 4,521 গৰাকী একমোডেট টিউটৰ। জানিব পৰা মতে ৰাজ্যখনৰ কেইবাহাজাৰ টিউটৰে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰাৰ লগতে আন একাংশৰ মৃত্যু হৈছে। অন্য শিক্ষকসকলৰ সৈতে একেখন স্কুলতে টিউটৰসকলেও শিক্ষকতা কৰে। একাংশৰ পদবী শিক্ষক আৰু আন একাংশৰ টিউটৰ। কামো একে, মৰ্যাদাও প্ৰায় একে, কৰ্তব্যও সম্পাদন কৰিব লাগে একে সময়। অথচ শিক্ষকসকলৰ দৰে টিউটৰসকলে দৰমহা নাপায়, লাভ কৰে 10,800 টকাৰ সামান্য মজুৰি, অৰ্থাৎ দৈনিক 360 টকাৰ মজুৰি। আৰু এইবাৰ মুখ্যমন্ত্ৰীয়ে যিহেতু অক্টোবৰত দৰমহা বৃদ্ধি হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন
হোৱা দেখি হতাশাত ভুগিছে টিউটৰসকল আৰু অতি শীঘ্ৰে টিউটৰসকলৰ দৰমহা বৃদ্ধিৰ আনুষ্ঠানিক ঘোষণা কৰিবৰ বাবে দাবী জনাইছে। আৰু এই আছিল এই ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।